চ' আপোনালোকে দেখিছে গোটেই টিলিঙা ইয়াত গোটেই আপোনালোকৰ ইয়াৰ পৰা আপোনালোকে দেখিব পাব সৰুৰ পৰা ডাঙৰলৈকে টিলিঙা আছে ইয়াত মনা। হেল্ল' ৱেলকাম টু মাই চেনেল আয়া। তাৰপিছতে এতিয়া আছোঁ মাউত, ঘৰৰ পৰা 20 কিলোমিটাৰ দূৰলৈ, একদম দূৰত আছোঁ এতিয়া। টিলিঙা মন্দিৰ গৈ আছোঁ। চবতকৈ আপোনালোকৰ অসমৰ বিখ্যাত মন্দিৰ টিলিঙা মন্দিৰ। তাৰপিছতে এইটো এটা অসমৰ এটা একমাত্ৰ মন্দিৰ হয় যিটো বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত আছে, নাম এণ্ট্ৰি আছে। চ' লগত আছে লগৰ কেইটামান, সুৰেশ আছে, তাৰপিছতে আছে আপোনাৰ অনিত আছে, তাৰপিছতে অমিত মাঝি আছে। চ' আমি গোটেইকেইটা আজি যাওঁ। নতুন বছৰ আহি আছে। চ' চবৰ ভাল হওক দিনবিলাক, আৰু চবেই নিজৰ যিবিলাক মানে ছাকচেছ হওক আৰু ভাল কাম কৰি যাওক। আপোনালোকে যিবিলাকে পুলিচৰ কাৰণে কষ্ট কৰি আছে সেইসকলৰ বাবে প্ৰাৰ্থনা সেৱা জনাই আহিম। চ' ব'লক যাওঁ টিলিঙা মন্দিৰলৈ। চ' দুইফালে বাগান দেখিছে আপোনালোকে, তাৰ মাজে মাজে গৈ আছোঁ আৰু ইমান ধুনীয়া পৰিৱেশ এটা দেখিছে আপোনালোকে। গছ-গছনি আজিকালি এইটো গুৱাহাটী ফালে বা প্ৰায় গছ-গছনি মানে আপাৰ আছাম পৰা ল'বলৈ লোৱাৰ আছামলৈ গোটেই গছ-গছনিখিনি কাটি শেষে কৰিব লগা হৈছে, মানে কৰি দিছে প্ৰায়, কিন্তু কৰিব নালাগে দেই। আপোনালোকে এটা গছ কাটিছে 10টা গছ লগাব পাৰিলে, মই চবকে অনুৰোধ জনাইছোঁ। চ' কেনেকুৱা লাগিছে আপোনালোকৰ পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া পৰিৱেশ এটা, শান্তি পৰিৱেশ দি মাজেৰে গৈ আছোঁ। টিলিঙা 3টা ল'লোঁ। চ' টিলিঙা মন্দিৰ আহিছোঁ যেতিয়া বান্ধিব লাগিব ন। চ' 30 ৰুপিজকৈ লৈছে 3টা টিলিঙা। তাৰপিছতে আপোনাৰ লগৰ আপোনাৰ থালি দেখিছে লৈছোঁ এনেকৈ। থালিত আছে আপোনাৰ 3টা চাকি আছে, এইফালে 4টা চাকি, তাৰপিছত ধূপ, তাৰপিছতে ফুল, তাৰপিছত ঘৰৰ পৰা অনা হৈছিলে ফুল, তাৰপিছতে সূতা, তাৰপিছতে এইবিলাক। চ' দোকানবিলাকত কিমান ধুনীয়া, বহুত ভাৰী, বহুত গধুৰ। চ' কোনে আহিছে কমেণ্ট বক্সত জনাব মোক। চ' ইয়াত দেখিছে। তাৰপিছতে এইফালে আহিলোঁ। ইয়াৰ আপোনাৰ মৰ্ণিং 7টাৰ পৰা ইভিনিং 7টালৈকে খোলা থাকে দেই মন্দিৰটো। চ' আপোনালোকৰ এটা কথা কৈছোঁ দেই, যিবিলাক মানে মন্দিৰলৈ আহে যে আপোনালোকৰ ঘাণ্টিটোৰ তলত থাকিব লাগিব দেই। জাষ্ট নেগেটিভিটি আপোনাৰ যদি আছে ঘাণ্টি মানে মনত, তেনে পজিটিভিটি চেঞ্জ হৈ যাব। এইটো আপোনালোকৰ ঘাণ্টিটো মৰাৰ লগে লগে এনেকুৱাকৈ থাকিব লাগে আপোনালোকৰ। চ' ব'লক ভিতৰলৈ যাওঁ। প্ৰথমে ভৰিটো ধুই লওঁ, ভৰিকেইটা ধুই পেলাই তাৰপিছতে আমি মন্দিৰ ভিতৰত সোমাওঁ। ব'লক। চ' আপোনালোকে দেখিছে গোটেই টিলিঙা ইয়াত গোটেই আপোনালোকৰ ইয়াৰ পৰা আপোনালোকে দেখিব পাব সৰুৰ পৰা ডাঙৰলৈকে টিলিঙা আছে। ইয়াত মনা যায় যে মানুহে মানে যে বিশ্বাস এটা আছে যে ইয়াত টিলিঙা বান্ধি পেলাই কিবা মনৰ আশা, মনৰ ভাৱ লৈ পেলাই আহিলে পূৰণ হয়। চ' আপোনালোকৰ এনেকুৱা কিবা ভাৱ আছে যদি সেইটো পূৰণ হ'ব নিশ্চয়। চ' আহিব ইয়ালৈ। তাৰপিছত আপোনালোকৰ টিলিঙা দেখিছে, ইয়াত টিলিঙা গোটেই সৰুৰ পৰা লৈ পেলাই ডাঙৰলৈকে এটা পাহাৰ বনি আছে, একদম সৰু সুৰা ডাঙৰ পাহাৰ এটা বনি আছে। কোটি লাখ কোটি পাহাৰ টিলিঙা আছে ইয়াতকৈ। এনেকুৱা টিলিঙা আছে, এইবিলাক দেখিছে উঠাব নোৱাৰা টিলিঙা মানে। চ' পিছফালে যিমানটো এৰিয়া আপোনালোকে দেখিছে ন, গোটেই এৰিয়াটো আগত বাগান আছিল। চ' এটা টাইম এনেকুৱা আছিল মানে চাহ কৰ্মী এজন নিজৰ কিবা কাম লৈ পেলাই ইয়াত আহিছিলে মানে, তেতিয়া দেখিলে হঠাৎ মানে এই আপোনালোক গছটো যিটো পিপল গছ দেখিছে আপোনালোকে, তাৰ তলতে শিৱলিংগ এটা মানে নিজে উৎপন্ন হৈছিলে, বিচাৰি পাইছিলে। সেইটো টাইমত তেখেতে দেখি পালে, পুতুককে আচৰিত হ'ল, তেখেতে গম নাপালে মানে একচুৱেলি কি হয় একচুৱেলি এই বস্তুটো। চ' চবকে মাতি আনিলে বাগানৰ পৰা দেই। চ' চবৰ লগত ডিছকাছ কৰিলে যে এইটো কি বস্তু একচুৱেলি, তেতিয়া ক'লে যে এইটো এটা শিৱলিংগ হয়। তাৰপিছতে তেখেতে গৈ পেলাই সেই চাহকৰ্মীজনে গৈ পেলাই চবেই মিলি পেলাই মেনেজাৰ বা এই বাগানৰ মেনেজাৰৰ ওচৰত গ'ল। তাৰপিছতে ক'লে যে ইয়াত মন্দিৰ এটা বনাব লাগে, ইষ্টাব্লিছ হ'ব লাগে। চ' বনোৱাৰ পিছত আপোনালোকে সেই কোৱাৰ পিছত সেই মন্দিৰ এভাগ ইয়াত 1965ত ইষ্টাব্লিছ হ'ল, যিটো টিলিঙা মন্দিৰ। আৰু চবতকৈ ইণ্টাৰেষ্টিং এটা কথা হ'ল যে ইয়াত টিলিঙা মন্দিৰ নামটো কেনেকৈ পৰিলে আপোনালোকৰ। ইয়াত চবেই লাইক আপোনালোকৰ এইবিলাক দেখিছে, আপোনালোকে এইফালেও গোটেই মানে কোটি লাখ কোটি আপোনালোকৰ টিলিঙা দেখিব। তাৰপিছত আপোনালোকৰ কোনোবা আহে এটা সৰু টিলিঙা বান্ধে, তাৰপিছত কোনোবা এজন আহে, তাৰপিছতে ভক্ত এজন আৰু ডাঙৰ টিলিঙা বান্ধে। তেনেকুৱা টিলিঙা বান্ধি এটা দুটা কৰি পেলাই বহুত হৈ গ'ল। তাৰপিছতে তেনেকুৱাই নাম পৰি গ'ল মানে একচুৱেলি টিলিঙা মন্দিৰ বুলি। চ' ইমানখিনিয়ে মই প্ৰায় জানো। চ' যিমানখিনি জানো আপোনালোকক ক'লোঁ। চ' আৰু শিৱলিংগটো মই আপোনালোকৰ দেখাম মই গৈ পেলাই। চ' ব'লক।
আপোনাৰ দেখিছে তাত আপোনালোকৰ শিৱলিংগটো আছে চ' ইয়াত আপোনালোকৰ শিৱলিংগটো আছে চ' এয়াই পুৰা টিলিঙা মন্দিৰ এটা চিনেমেটিক শ্বট এটা চাই ল'ব আপোনালোকে দেখাম মই প্ৰায় বন্তি ইয়াতে জ্বলোৱা হয় আপোনালোকৰ মই ইয়াত বন্তি জ্বলালোঁ আপোনালোকৰ এইবিলাকত তাৰপিছতে টিলিঙা বান্ধিলোঁ সেই চুকতকৈ তাৰপিছতে মনৰ আশা লৈ আহিলে ইয়াত আপোনালোকৰ সূতা দেখিছে বান্ধে আমি এতিয়া ঘৰলৈ যাওঁ উভতোকে চ' লাষ্ট পজিটিভিটি একদম পূৰা নেগেটিভিটি আউট হৈ গ'ল এতিয়া পজিটিভিটি একদম সোমাই গ'ল চ' এতিয়া আমি উভতো আৰু লাষ্ট এণ্ট্ৰেঞ্চ গেট চ' ব'লক এয়াই আছিলে এণ্ট্ৰেঞ্চ গেটটো এণ্ট্ৰি গেটটো আপোনালোকৰ মন্দিৰটো গোটেই বাহিৰৰ বেকগ্ৰাউণ্ড তো গোটেই টিলিঙা আপোনালোকৰ চ' ইয়াত আহিলে অকণমান অসুবিধা হয় এটা দোকানীবিলাক মানে একদম টনা আজৰা কৰে মানে ইয়াৰ পৰা বস্তু লওক মোৰ পৰা বস্তু লওক তেনেকুৱা কৰে মানে প্ৰায় সেইটো বেয়া কথা কিন্তু দেই চ' এয়াই আছিল ভিডিঅ'টো চ' বোলো ঘৰলৈ যাওঁ কিবা এটা খাই পেলাই যাওঁ নিৰামিষ ভাত বা কিবা এটা কেনেকুৱা লাগিছে মনটো একদম ফ্ৰেছ লাগিছে নাই ঠাণ্ডা